বিহুটি বজৰুৱা হ'ল। নাচনীয়ে গাড়ী ভেটি চান্দা তুলিব পৰা হ'ল। বিহুৰ এই বজৰুৱা ৰূপে অসমৰ গ্ৰামাঞ্চলকো চানি ধৰিছে। মুগাৰ সাজ পিন্ধা নাচনীয়ে পইচা নোপোৱালৈ গাড়ী যাবলৈ দিয়া নাই। এদল বিহুৱাই আকৌ মাৰোৱাৰীৰ গোলাৰ সন্মুখত বিহু মাৰি আছে। শেষত মাৰোৱাৰীয়ে দিছে সামান্য ধন। নামনি অসমত এদল কণমানিক বিহুৰ নামত ভিক্ষা খুজিবলৈ অগ্ৰজই শিকাই দিছে। সেইমতে তেওঁলোকে গাড়ী আগভেটি ধৰিছে। জৰুৰী কামত ওলাই যোৱা গাড়ী বাইক কাকোৱে যাবলৈ দিয়া নাই বিহুৱাই। পইচা দিলেহে বাট এৰি দিছে। তেওঁলোকে এপাক বিহু নাচি 200 টকা দাবী কৰিছে। দৰদাম কৰি হুঁচৰিৰ বৰঙণি আদায় দিছে পথচাৰীয়ে। বিহুৰ নামত ভিক্ষাৰ দৰে কু পৰম্পৰাই চানি ধৰিছে ৰাজ্য। একেদৰে উজনিৰ বিভিন্ন অঞ্চলত ধনৱন্ত ব্যৱসায়ীৰ দোকানত সোমাইছে নাচনী আৰু ঢুলীয়া। গেলা গৰমত চহৰৰ ৰাস্তাত মুগাৰ সাজ পিন্ধি নাচনীয়ে নাচি ফুৰিছে। অসমীয়াৰ প্ৰাণৰ বিহুটিক ভিক্ষালৈ পৰ্যবেক্ষিত কৰি তেওঁলোকে নাচিছে। মাৰোৱাৰী বনীয়া গ্ৰাহকৰ সৈতে ব্যস্ত হৈ আছে। টিকিঙৰ পাত্ৰৰ সৈতে এতিয়াও নাচি আছে অসমীয়া গাভৰুৱে। ঢোলৰ শব্দটো যেন গাড়ীৰ শব্দত বিকৃত হৈ পৰিছে। শোণিতপুৰত আকৌ কেৱল ধন ঘটাৰ বাবে তথাকথিত বিহুৱে ঢোল বাই ফুৰিছে। দোকানে দোকানে সোমাই এপাক বিহু মাৰি তুলিছে চান্দা। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা এনি।